মৰিগাঁও আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান সাইবাৰ অপৰাধীৰ ভূমি সম্পত্তি বাজেয়াপ্ত কৰিবলৈ নিৰ্দেশ সাইবাৰ অপৰাধীৰ ভূমি সম্পত্তি বাজেয়াপ্ত কৰিবলৈ নিৰ্দেশ মৰিগাঁও আদালতৰ সাইবাৰ অপৰাধৰ ৰম্যভূমিত পৰিণত হোৱা মৰিগাঁও জিলাৰ লাহৰীঘাট আৰু মৈৰাবাৰীত সাইবাৰ অপৰাধৰ বাবে অশনি সংকেত কঢ়িয়াইছে মৰিগাঁও আদালতৰ এক ৰায়দানে কিয়নো সাইবাৰ অপৰাধত জড়িত হা সম্পত্তি বাজেয়াপ্ত কৰাৰ নিৰ্দেশ দিছে আদালতে মৰিগাঁৱৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ এম নৰহৰ আদালতে মৈৰাবাৰীৰ সাইবাৰ অপৰাধী শৰীফুল ইছলামৰ নিজৰ নামত থকা মৰিগাঁও চহৰৰ 2088 নং ম্যাদী পট্টাৰ 4067 ডাগৰ 1 কঠা 5 লেচা আৰু তেওঁৰ মাতৃ শৰীফা খাতুনৰ নামত থকা একে দাগ আৰু পট্টা নম্বৰৰ 10 লেচা মাটি জব্দ কৰিবলৈ নিৰ্দেশ দিছে মৰিগাঁও জিলা প্ৰশাসনক উল্লেখযোগ্য যে সাইবাৰ অপৰাধ আৰু জালিয়াতিৰ জৰিয়তে কোটি কোটি টকা লুণ্ঠন কৰা সাইবাৰ চক্ৰটোৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমৰণ বৈশ্যৰ নেতৃত্বত মৰিগাঁও আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই 265টা সাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত মৰিগাঁও প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ এম নৰহৰ আদালতে যোৱা 2 জুনত মৈৰাবাৰী আৰক্ষী থানাৰ এক গোচৰৰ ভিত্তিত বিচাৰাধীন অপৰাধী তথা দুৰ্ধৰ্ষ সাইবাৰ অপৰাধী শৰীফুল ইছলামৰ ভূমি সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবে প্ৰদান কৰা নিৰ্দেশনা গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে বিশেষকৈ মৰিগাঁও জিলা আয়ুক্ত আৰক্ষী অধীক্ষকৰ উপস্থিতিত আৰক্ষীয়ে পলাতক সাইবাৰ অপৰাধী শৰীফুল ইছলামৰ মৰিগাঁও সদৰস্থিত 2088 নং ম্যাদী পট্টাৰ 4067 নং ডাগৰ 1 কঠা 5 লোচা 1163 নং ম্যাদী পট্টাৰ 2472 নং ডাগৰ 1 কঠা 5 লোচা আৰু মাতৃ শৰীফা খাতুনৰ নামত থকা 2088 নং ম্যাদী পট্টাৰ 4067 নং ডাগৰ 10 লোচা মাটি বাজেয়াপ্ত কৰে এই সাইবাৰ ক্ৰিমিনেলবিলাকৰ অপৰাধীসকলৰ বিৰুদ্ধে আজি যি অভিযান চলোৱা হৈছে এইটো BNSS 107 আৰু ব্ৰেকেটত 5 তাৰ অন্তৰ্গত আজি যি মৰিগাঁও আৰক্ষী বিভাগে যি এটা অত্যন্ত প্ৰশংসনীয় এটা আৰু অসমত এইটো প্ৰথম বুলি ক'লেও ভুল নহ'ব যি পদক্ষেপ ল'লে আৰু মাননীয় হাইকোৰ্টে মাননীয় লোৱাৰ কোৰ্টে আমাৰ এটা যি তেওঁলোকে আজি শুনানি লোৱাৰ পিছত যি হুকুম তেওঁলোকে জাৰি কৰিলে কেছ চলি থকা অৱস্থাত আমাক তেওঁৰ প্ৰপাৰ্টি প্ৰায় বেংকৰ 16টাতকৈ অধিক বেংক একাউণ্টৰ জৰিয়তে তেওঁলোকে তাৰ যেতিয়া তেওঁক সোধা হ'ল তেওঁক যেতিয়া জেৰা কৰা হ'ল তেওঁ তাৰ কোনো সঠিক উত্তৰ তেওঁ দিব নোৱাৰিলে আৰু সমগ্ৰ অসমত এই অভিযান আৰম্ভ হৈছে আৰু বিশেষকৈ মৰিগাঁও জিলাত যিসকল আমাৰ সাইবাৰ অপৰাধী আছে তেওঁলোকক আমি পোনপটীয়াকৈ ক'ব বিচাৰোঁ যে মৰিগাঁও আৰক্ষীয়ে তেওঁলোকক সোধাই নেৰে আৰু এইটো মাত্ৰ আৰম্ভণিহে আৰু ইমান ডাঙৰ এটা প্ৰপাৰ্টি প্ৰায় 75 লাখ টকাৰ এটা প্ৰপাৰ্টি আজি জব্দ কৰা হৈছে আৰু জিলা প্ৰশাসনে আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টে এই মাটি টুকুৰা আমি জব্দ কৰিছোঁ আৰু কেছ চলি থকা অৱস্থাত মাটি তেনেকৈ কোৰ্টে অৰ্ডাৰ দিয়াটো এইটো প্ৰথমবাৰৰ বাবে সেই তেনেকুৱা ধৰণৰ এটা অৰ্ডাৰ পোৱা হৈছে আৰু এইটো অসমৰ বাবে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা পদক্ষেপ ধন্যবাদ আমাৰ সকলোৱে গম পায় যে মৰিগাঁও জিলা অলপ চাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰত অলপ প্ৰমিনেণ্ট প্লেচ পাইছে আমি ইতিমধ্যে গম পাইছে যোৱা 2 বছৰত আমি বৃহৎ সংখ্যক চাইবাৰ অপৰাধীক আমি গ্ৰেপ্তাৰ কৰিছোঁ 200ৰ ওপৰ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছোঁ কিন্তু আমি দেখিছোঁ যে চাইবাৰ অপৰাধীসকলে বিভিন্ন বেংকক ঠগ প্ৰবঞ্চনা কৰি যিসমূহ টকা আহৰণ কৰিছে এইবিলাক বিভিন্ন কামত ইনভেষ্ট কৰিছে বিনিয়োগ কৰিছে আমি তদন্ত কালত আমাৰ লাহৰীঘাট মৈৰাবাৰীত 2টা কেছ আছিলে শৰীফুল ইছলাম বুলি এজন ব্যক্তিৰ বিৰুদ্ধে আমি তেখেতৰ গোটেই বেংক একাউণ্টবিলাক পৰ্যালোচনা কৰি গম পালোঁ যে বহুত টকা ঠগ প্ৰবঞ্চনা কৰি তেখেতে নিজৰ একাউণ্টত তেখেতৰ পৰিবাৰৰ একাউণ্টত ঘৰৰ মানুহৰ একাউণ্টত ভৰাইছে এই গোটেই তথ্যবিলাক আমি কোৰ্টত পেছ কৰিলোঁ কৰাত তেখেতে প্ৰপাৰ্টি কিনাৰ কথাও গম পালোঁ আৰু সেইমতে আমি কোৰ্টত মহামান্য আদালতত প্ৰেয়াৰ দি পেলাই তেখেতে যি সম্পত্তি আহৰণ কৰিছিলোঁ জব্দ কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ আৰু সকলোৱে জানে যে আমাৰ ভাৰতীয় ন্যায় সুৰক্ষা সংহিতাৰ অধীনত 107 ধাৰা তাতে এনেকুৱা প্ৰপাৰ্টি জব্দ কৰাৰ কাৰণে ব্যৱস্থা ৰাখিছে আৰু সেই আইনৰ আমি সুযোগ লৈ আমি তেখেতৰ প্ৰপাৰ্টি জব্দ কৰিছোঁ আজি আমাৰ আয়ুক্ত মহোদয় আহিছে আমাৰ চাৰ্কল অফিচাৰ আছে তেখেতসকলৰ নিৰ্দেশনাত আমি যিখন প্ৰপাৰ্টি তেখেতসকলে সংগ্ৰহ কৰিছিলে শৰীফুল ইছলামে আমি জব্দ কৰিছোঁ আৰু এই অভিযান আমি অন্যান্য চাইবাৰ ক্ৰিমিনেলবিলাকৰ ক্ষেত্ৰতো আমি প্ৰয়োগ কৰিম আৰু যিখনো আমি সম্পত্তি এনেকৈ অন্যায়ভাৱে
বা এনেকৈ ঠগ প্ৰবঞ্চনা কৰি আহৰণ কৰিছিলে প্ৰায়বিলাক সম্পত্তি আমি তেনেকৈ পৰ্যালোচনা কৰি আছোঁ আৰু জব্দ কৰিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। হয়, তাৰমানে গোটেই বস্তুটো তাৰমানে কি আমাৰ যিবিলাক পেন কাৰ্ড, বিভিন্ন ব্যক্তিৰ পেন কাৰ্ড বিভিন্ন মাধ্যমৰ যোগেদি তেখেতসকলে আহৰণ কৰে আৰু ভুৱা পেন কাৰ্ড বনায়, আধাৰ কাৰ্ড বনায়, ভুৱা চিম কাৰ্ড লয়। এইটো গোটেই বৃহৎ নেটৱৰ্ক চলি আছে। ইতিমধ্যে বিভিন্ন ৰাজ্যৰ আৰক্ষীয়েও আমাৰ এনেকুৱা ফ্ৰষ্টাৰবিলাকক আমাৰ ইয়াৰ পৰা গ্ৰেপ্তাৰ কৰি নিছে। অলপ দিন আগতেও পণ্ডিচেৰীৰ দুজন মানে ব্যক্তিক পণ্ডিচেৰী পুলিচক আমি গতাই দিছোঁ। অলপ দিন আগতে আমি মুম্বাই পুলিচক গতাই দিছিলোঁ। গতিকে এইবিলাক তথ্য এইটো সকলোৱে জনাটো উচিত যে যিবিলাক আমাৰ চাইবাৰ ক্ৰাইম হয় এইবিলাকৰ তথ্য ক'ৰবাত নহয় ক'ৰবাত লিপিবদ্ধ হৈ থাকে। গতিকে চাইবাৰ ক্ৰাইম কৰি কোনো বাচি যাব নোৱাৰে। হয়তো পলম হয়, আমি তদন্ত কৰোঁতে অলপ সময় লাগে, কিন্তু চাইবাৰ ক্ৰিমিনেলবিলাক ধৰা পৰিবই আৰু তেখেতসকলে যি সম্পত্তি আহৰণ কৰিছে এইবিলাক জব্দ হ'বই, কোনো বাচি যাব নোৱাৰে। এই কথাটো আমাৰ ৰাইজেও বুজাটো উচিত। যিকোনো ডিজিটেল এভিডেঞ্চ আমি যিকোনো প্ৰকাৰে আহৰণ কৰি আমি যিসকল দোষী আছে তেখেতসকলক কাঠগড়াত থিয় কৰাবলৈ আমি প্ৰচেষ্টা অব্যাহত ৰাখিম। আৰক্ষীয়ে চাইবাৰ অপৰাধীবোৰক এটা হেৰি কৰিব বিচাৰিছে নেকি যে এই অপৰাধৰ পৰা আঁতৰি থাকক? হয় হয়, এইটো আমিতো কৈয়ে আছোঁ যে ডিজিটেল এভিডেঞ্চ যিকোনো মুহূৰ্তত য'ত ত'ত লিপিবদ্ধ হৈ থাকে। গতিকে এনেকুৱা ধৰণৰ চাইবাৰ ক্ৰিমিনেলে ভাবিছে যদি যে আমি ফেক ভুৱা এড্ৰেছ দেখুৱাই ভুৱা মানে আইডেণ্টিটি আমি চুৰ কৰি পেলাই এনেকুৱা ক্ৰাইম কৰি সফল হ'ব পাৰিম, এইটো মিছা কথা। যিকোনো মুহূৰ্ততে আমাৰ তদন্ত অকণমান লেহেমীয়া হয় বা কেতিয়াবা আমাৰ অলপ সময় লাগে, কিন্তু আমি চাইবাৰ অপৰাধীসকলৰ ওচৰত চাপিমেই আৰু তেখেতসকলক আমি গ্ৰেপ্তাৰ কৰিমেই। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।